এটা ব্রেকিং নিউজ পাকিস্তানৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে ভাৰতবৰ্ষৰ 4টা স্থানত আক্ৰমণ কৰা হৈছে আৰু সেই 4টা স্থান আমি আপোনালোকক জনাব বিচাৰিছো ক'ত আক্ৰমণ কৰিবলৈ ড্ৰোন আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে উধমপুৰ জম্মু আখনৌৰ পঠানকোটত আক্ৰমণৰ প্ৰচেষ্টা ড্ৰোন আক্ৰমণৰ প্ৰচেষ্টা কিন্তু বিফল হৈছে পাকিস্তান আৰু বিফল কৰিছে S-400 ভাৰতীয় S-400 তাক নিষ্ক্ৰিয় কৰি তুলিছে ধৰা পেলাইছে আৰু নিষ্ক্ৰিয় কৰি তুলিছে এই 4টা মিসাইল বিফল হৈছে ভাৰতবৰ্ষৰ 8টা স্থানত এতিয়ালৈকে আক্ৰমণ কৰিবলৈ প্ৰচেষ্টা কৰি আছে আৰু বৰ্তমান সময়ত জম্মু কাশ্মীৰত সম্পূৰ্ণৰূপে ব্লেকআউট ঘোষণা কৰা হৈছে কাৰণ পৰৱৰ্তী সময়টো পাকিস্তানে আৰু আক্ৰমণ কৰাৰ তাত সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে আমি কৈ আছো আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো যে 8টা স্থানত ভাৰতবৰ্ষৰ 8টা স্থানত তেওঁলোকে ড্ৰোন এটেক কৰিবলৈ প্ৰচেষ্টা কৰিছে পাকিস্তানে 8টা স্থানত ড্ৰোন এটেক কৰিবলৈ প্ৰচেষ্টা কৰিছে তাৰে 4টাৰ কথা আমি আপোনালোকক উল্লেখ কৰিছো 8টা মিসাইল এই পৰ্যন্ত তাক নিষ্ক্ৰিয় কৰিছে শ্বট ডাউন কৰা হৈছে আৰু হিয়া S-400 ভাৰতীয় S-400 কৰিছে